Hello students, welcome to Free Online Class Assam. আজি আমি আলোচনা কৰিম তোমালোকৰ দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোল খণ্ডৰ দ্বিতীয় অধ্যায়। এটো চেপ্টাৰত থকা সকলো প্ৰশ্ন উত্তৰবোৰ প্ৰথমৰ পৰা শেষলৈকে আলোচনা কৰা হৈছে। লগতে কিছুমান MCQ কুৱেশ্যন যিকেইটা তোমালোকৰ এক্সামৰ কাৰণে অতি ইম্পৰ্টেন্ট হয়, এইকেইটা ভিডিঅ'ৰ শেষৰ পিনে আলোচনা কৰা হৈছে। সো ভিডিঅ'টো লাষ্টলৈকে চাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। মই তোমালোকৰ কাৰণে প্ৰশ্ন উত্তৰকেইটা যিমান শৰ্টকে পাৰো আৰু যিমান ইজিকে পাৰো দিবৰ কাৰণে চেষ্টা কৰিছো যাতে তোমালোকৰ বাবে ইজি হয়, তোমালোকে সহজতে মুখস্থ কৰিব পাৰা আৰু মনত ৰাখিব পাৰা। সো ভিডিঅ'টো লাষ্টলৈকে চাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু লগতে ষ্টুডেন্টস তোমালোকে এবাৰ চেপ্টাৰটো পঢ়িবা, তেনেহলে চেপ্টাৰটোত থকা কুৱেশ্যন এনসাৰবোৰ তোমালোকে সহজতে বুজি পাবা আৰু লিখিব পাৰিবা। ঠিক আছে, সো এবাৰ চেপ্টাৰটো পঢ়িবা। সো বলা কুৱেশ্যন কেইটালৈ আগবাঢ়ো। প্ৰথমতে চোৱা, 1 নম্বৰ কুৱেশ্যন দিয়া আছে, পৰিৱেশ বুলিলে কি বুজায়, নিজৰ ভাষাত লিখা। এনসাৰ হ'ব, আমাৰ চাৰিওফালে থকা সকলো জীৱিত আৰু নিৰ্জীৱ বস্তুৰ সমষ্টিয়ে হৈছে পৰিৱেশ। চমুকৈ আমি যাৰ মাজত জীয়াই আছো সেয়াই আমাৰ পৰিৱেশ। একেবাৰে ইজি হয়, তোমালোকে এইবিলাক পৰিৱেশৰ বিষয়ে কুৱেশ্যন তোমালোকে প্ৰায় 2, 4, 3 এনেকুৱা ক্লাছৰ পৰাই পঢ়ি আহিছা। সো তোমালোকৰ কাৰণে এইকেইটা কুৱেশ্যন একেবাৰে ইজি হয়। তাৰপিছত চোৱা 2 নম্বৰ কুৱেশ্যন, পৰিৱেশৰ কেইটামান জৈৱ আৰু অজৈৱ উপাদানৰ কথা উল্লেখ কৰা। এনসাৰ হ'ব, চোৱা, জৈৱ উপাদান উদ্ভিদ, প্ৰাণী, অনুজীৱ, মানুহ আদি। আৰু লগতে অজৈৱ উপাদান কি কি হ'ব, চোৱা, মাটি, পানী, বায়ু, সূৰ্যৰ পোহৰ, খনিজ পদাৰ্থ, উষ্ণতা আদি। ঠিক আছে, আৰু বহুত ধৰণৰ হয়, তোমালোকে নিজে চেষ্টা কৰিবা, যদি পাৰা লিখিবা। তাৰপিছত চোৱা 3 নম্বৰ, স্থলমণ্ডল বুলিলে কি বুজায়, লিখা। আনসাৰ হ'ব, শিল, মাটি আৰু খনিজ পদাৰ্থৰে গঠিত পৃথিৱীৰ ওপৰৰ কঠিন তৰপটোক স্থলমণ্ডল বোলে। ই পৃথিৱীৰ মুঠ মাটিকালিৰ প্ৰায় 29% অংশ আগুৰি আছে। মনত ৰাখিবা, স্থলমণ্ডলে পৃথিৱীৰ কিমান শতাংশ মাটি আগুৰি আছে, এইটো মনত ৰাখিবা, এইটো হ'ব 29%। ঠিক আছে, তোমালোকৰ MCQৰ কুৱেশ্যন আহিব পাৰে এইটো। তাৰপিছত চোৱা নেক্সট, জলমণ্ডলৰ ভিতৰত কি কি পৰে, লিখা। জলমণ্ডলৰ ভিতৰত কি কি পৰে সেইটো লিখিব লাগে। এনসাৰ হ'ব, পৃথিৱীৰ পৃষ্ঠত থকা সকলো জলভাগক একেলগে জলমণ্ডল বোলা হয়। সো ইয়াত জলমণ্ডলত কি কি পৰে এইটো লিখাৰ আগতে মই লিখি দিছোঁ, চোৱা, জলমণ্ডল কাক বোলে এইটো। ঠিক আছে, তাৰপিছত চোৱা, ইয়াৰ ভিতৰত সাগৰ, মহাসাগৰ, নদ নদী, হ্ৰদ, বিল, জলাশয়, ভূগৰ্ভৰ পানী আৰু হিমবাহ আদি পৰে। সো তোমালোকে প্ৰথমতে চাই ল'বা যে জলমণ্ডল কাক বোলে। যদি তোমালোকে বুজি পোৱা যে জলমণ্ডল কাক বোলে, তেনেহ'লে জলমণ্ডলৰ আণ্ডাৰত কি কি পৰি আছে এইবিলাক তোমালোকে নিশ্চয়কৈ অতি সহজতে লিখিব পাৰিবা। তাৰপিছত চোৱা 5 নম্বৰ, বায়ুমণ্ডল কিহেৰে গঠিত, লিখা। এনসাৰ হ'ব, পৃথকে পৃথকে থকা গেছীয় তৰপটোক বায়ুমণ্ডল বোলে। প্ৰধানকৈ নাইট্ৰজেন, এইটো চোৱা কিমান শতাংশ থাকে সেইটো চাইড দি ব্ৰেকেটত লিখা হৈ আছে। তোমালোকে যদি এইখিনি লিখিব বিচাৰা তেনেহ'লে এইকেইটা লিখি ল'বা, তোমালোকৰ কাৰণে ইজি হ'ব, তোমালোকৰ MCQ কুৱেশ্যনৰ কাৰণে তোমালোকৰ ইজি হৈ যাব। ঠিক আছে, তাৰপিছত চোৱা, অক্সিজেন থাকে 21%। তাৰপিছত কাৰ্বন ডাই অক্সাইড আৰু ধূলিকণাৰে গঠিত। তাৰপিছত চোৱা 6 নম্বৰ, জীৱমণ্ডলৰ বিস্তৃত সম্বন্ধে লিখা। এনসাৰ হ'ব, পৃথিৱীৰ যি অংশত জীৱ জীয়াই থাকে সেয়াই জীৱমণ্ডল। ই স্থল, জল আৰু বায়ুমণ্ডলৰ এক সংকীৰ্ণ অঞ্চল। সাগৰৰ গভীৰতাৰ পৰা বায়ুমণ্ডলৰ ওপৰলৈ যলৈকে জীৱ পোৱা যায় সিমানেই ইয়াৰ বিস্তৃতি। তো তোমালোকে যদি কুৱেশ্যনটো ভালকৈ পঢ়া তেনেহ'লে এইটোৰ এনসাৰ সহজতে কৰিব পাৰিবা। যেনেকৈ চোৱা, ইয়াত কৈছে জীৱমণ্ডল, তো মানে কি হয়, য'ত জীৱ বাস কৰে তাকে জীৱমণ্ডল বুলি কোৱা হয়, হয়নে? তো একেবাৰে ইজি হয়, তোমালোকে এইটো লিখি দিবা। তাৰপিছত বাকী কি জীৱ আছে না সেইটো তোমালোকে যদি অলপ বেছিকৈ লিখিব বিচাৰা তেনেহ'লে লিখিব পাৰা। তাৰপিছত চোৱা 7 নম্বৰ, পৃথিৱী পৰিৱেশৰ প্ৰধান মণ্ডল চাৰিটাৰ মাজত সম্বন্ধৰ বিষয়ে চমুকৈ লিখা। এনসাৰ হ'ব, স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডল। এই চাৰিটা মণ্ডল পৰস্পৰ নিৰ্ভৰশীল। মাটি, পানী আৰু বায়ুমণ্ডলৰ মাজত হোৱা আদান প্ৰদানৰ ফলতেই পৃথিৱীৰ জীৱন ধাৰণ সম্ভৱ হয়। এই সম্বন্ধই প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰে। একেবাৰে শ্বৰ্টকৈ লিখি দিছোঁ, বেছি দীঘলকৈ লিখা নাই। যিমানকৈ পাৰোঁ, যিমান শ্বৰ্টকৈ পাৰোঁ সিমান শ্বৰ্টকৈ লিখিবৰ কাৰণে চেষ্টা কৰিছোঁ যাতে তোমালোকৰ বাবে ইজি হয়। সো তোমালোকে ইয়াৰ পৰা কুৱেশ্যন এনসাৰকেইটা লিখি ল'বা আৰু তোমালোকে সহজতে মুখস্থ কৰিব পাৰিবা। তাৰপিছত চোৱা 8 নম্বৰ কুৱেশ্যন, পৰিৱেশৰ পৰিৱৰ্তনৰ প্ৰধান কাৰকবোৰ উল্লেখ কৰা। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এনসাৰ হ'ব, চোৱা, পৰিৱেশৰ পৰিৱৰ্তনৰ প্ৰধান কাৰকবোৰ হ'ল, প্ৰথমটো চোৱা, প্ৰাকৃতিক কাৰক। প্ৰাকৃতিক কাৰকত কি কি হ'ব, ভূমিকম্প হ'ব, আগ্নেয়গিৰি উদগীৰণ হ'ব, বানপানী হ'ব, খৰাং বতৰ আদি হ'ব। তাৰপিছত মানৱসৃষ্ট কাৰক কি কি হ'ব, চোৱা,
জনসংখ্যা বৃদ্ধি, উদ্যোগীকৰণ, নগৰীকৰণ, বন ধ্বংস, কৃষিভূমি সম্প্ৰসাৰণ, যাতায়াত ব্যৱস্থা বিকাশ আৰু প্ৰযুক্তিৰ ব্যৱহাৰ। এইকেইটা কিয় হৈছে? কিয়নো মানুহ হিষ্টকাৰক এইকেইটা কিয় হৈছে? কিয়নো মানুহৰ জনসংখ্যা যেতিয়া বৃদ্ধি হৈছে তেতিয়া কি বেছি উদ্যোগীকৰণ হৈ আছে, লগতে নগৰীকৰণ হৈ আছে, লগতে মানুহে জনসংখ্যা বৃদ্ধিৰ ফলত মানুহৰ বাসস্থান কমি আহিছে। সেইকাৰণে কি কৰিছে? বনাঞ্চল ধ্বংস কৰি বাসস্থান মানুহে বনাই আছে। লগতে কৃষিভূমিৰ সম্প্ৰসাৰণ হৈছে, লগতে যাতায়াত ব্যৱস্থাৰ বিকাশ হৈছে। যাতায়াত ব্যৱস্থাৰ ফলত কি ব্যৱহাৰ কৰিছে? যাতায়াত ব্যৱস্থাৰ ফলত বৰ্তমান যুগত তেল ব্যৱহাৰ কৰা হৈ আছে। তেলৰ পৰা কি হৈ আছে? বায়ু প্ৰদূষণ হৈ আছে। ঠিক আছে, চ' ইয়াত মানৱ সৃষ্ট কাৰকটো এটা ইম্পৰ্টেণ্ট কাৰক হয়। তাৰপিছত চোৱা 9 নম্বৰ, পৰিৱেশৰ সমস্যা মানে কি ব্যাখ্যা কৰা। এনচাৰ হ'ব পৰিৱেশৰ উপাদানসমূহৰ স্বাভাৱিক ভাৰসাম্য নষ্ট হৈ জীৱ জগতৰ অনিষ্ট হোৱাকে পৰিৱেশৰ সমস্যা বোলে। মানুহৰ বিভিন্ন কাম কাজৰ ফলত পৰিৱেশৰ মান কমি গ'লে এই সমস্যাৰ সৃষ্টি হয়। চ' কুৱেশ্যনটো কি সুধিছিলে যে পৰিৱেশৰ সমস্যা মানে কি হয় ব্যাখ্যা কৰিব লাগে। ঠিক আছে, চ' পৰিৱেশৰ সমস্যাটো কোনটো হ'ব? পৰিৱেশৰ সমস্যা হৈছে যেতিয়া নেকি পৰিৱেশৰ যিটো স্বাভাৱিক ভাৰসাম্য আছে সেইটো নষ্ট হৈ যায় আৰু জগতৰ কিবা এটা পৰিৱৰ্তন হৈ যায়, তেতিয়া কি হ'ব? এইটো পৰিৱেশৰ সমস্যা বুলি গণ্য কৰা হয়। ঠিক আছে, মানুহৰ কাম কাজৰ ফলত পৰিৱেশৰ এই সমস্যাটো বিশেষকৈ হয়। ঠিক আছে, তাৰপিছত চোৱা 10 নম্বৰ, ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যাক কি ভাগত ভগাব পাৰি লিখা। এনচাৰ হ'ব ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যাক 3টা ভাগত ভগাব পাৰি। প্ৰথমটো চোৱা স্থানীয় সমস্যা। তোমালোকে যদি শ্বৰ্টকৈ লিখিব বিচাৰা তেনেহ'লে এনেকৈ লিখি ল'বা। শ্বৰ্টকৈ অকল যিটো হাইলাইট কৰা আছে তোমালোকে এইটো লিখিব পাৰা। ঠিক আছে, তাৰপিছত যদি তোমালোকে অলপ বেছিকৈ লিখিব বিচাৰা তেনেহ'লে এইখিনি অলপ এক্সপ্লেইন কৰি দিবা। যেনেকৈ যিবোৰ সমস্যা এটা সৰু এলেকাত সীমাবদ্ধ থাকে, তেনে কোনো এখন বিল তৰাং হোৱা। ঠিক আছে, তাৰপিছত চোৱা আঞ্চলিক সমস্যা। আঞ্চলিক সমস্যা কি হ'ব? যিবোৰ সমস্যা এটা বৃহৎ ভৌগোলিক অঞ্চল জুৰি বিয়পি থাকে। তোমালোকে চেষ্টা কৰিবা এইখিনি লিখাৰ লগতে, যিখিনি হাইলাইট কৰা আছে এইখিনি লিখাৰ লগতে যিখিনি মই অলপ বেছিকৈ লিখি দিছোঁ সেইখিনি লিখাৰ কাৰণে চেষ্টা কৰিবা। তোমালোকৰ এইখিনিৰ পৰাও কিবা এটা 1 মাৰ্কৰ কুৱেশ্যন আহিব পাৰে, যেনেকৈ আঞ্চলিক সমস্যা কি, এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে। চ' তোমালোকে লিখি ল'বা এবাৰ কৈ। তোমালোকে যদি ৰিডিং পঢ়ি থৈ দিয়া তেনেহ'লে তোমালোকৰ বাবে ইজি হ'ব, এক্সামত আহিলে তোমালোকে লিখিব পাৰিবা। ঠিক আছে, যেনে চোৱা আঞ্চলিক সমস্যা কি হ'ব? চোৱা যেনে ব্ৰহ্মপুত্ৰ উপত্যকাৰ বানপানীৰ সমস্যা। তাৰপিছত চোৱা গোলকীয় সমস্যা। এইটো বহুত ডাঙৰ সমস্যা হয়। বৰ্তমান দিনত যিটো নেকি খুব বৃদ্ধি হৈ আছে সেইটো কি হ'ব? গোলকীয় সমস্যা। যিবোৰ সমস্যাই সমগ্ৰ পৃথিৱীকে সামৰি লয়, যেনে গোলকীয় উত্তাপ বৃদ্ধি। তাৰপিছত চোৱা 11 নম্বৰ কুৱেশ্যন, পৰিৱেশৰ স্থানীয় সমস্যা কি উদাহৰণ দি লিখা। এনচাৰ হ'ব যিবোৰ পৰিৱেশিক সমস্যাৰ উৎপত্তি প্ৰভাৱ এটা নিৰ্দিষ্ট আৰু এলেকা বা অঞ্চল সীমাবদ্ধ থাকে তাকে স্থানীয় সমস্যা বোলে। স্থানীয় সমস্যা কি হ'ব? স্থানীয় মানে তোমালোকে গমেই পাইছা, স্থানীয় মানে হৈছে এটা নিৰ্দিষ্ট এলেকাৰ কথা কৈছে। চ' যিটো সমস্যা নেকি এটা নিৰ্দিষ্ট এলেকাত নিৰ্দিষ্ট জেগাত সীমাবদ্ধ হৈ থাকে সেইবোৰ সমস্যাকে কি বুলি কোৱা হয়? স্থানীয় সমস্যা বুলি কোৱা হয়। তোমালোকে যিটো কুৱেশ্যন আছে কুৱেশ্যনটো ভালকৈ পঢ়িবা, কুৱেশ্যনটোত থকা কুৱেশ্যনটোৰ অৰ্থটো বুজিবৰ কাৰণে চেষ্টা কৰিবা। তেনেহ'লে কিছুমান এনেকুৱা ধৰণৰ কুৱেশ্যন আছে যিকেইটা নেকি তোমালোকে অৰ্থটো বুজিব পাৰিলেই এনচাৰটো কৰিব পাৰিবা। চ' তোমালোকে কুৱেশ্যনটো ভালকৈ পঢ়িবা। তাৰপিছত চোৱা উদাহৰণ কি হ'ব? চোৱা কোনো এক নিৰ্দিষ্ট অঞ্চলৰ গৰাখহনীয়া। তাৰপিছত দ্বিতীয়তে হ'ব এখন বিশেষ গাঁৱৰ খোৱাপানীৰ নাটনি। তাৰপিছত তৃতীয়তে হ'ব চোৱা কোনো এটা সৰু উদ্যোগৰ পৰা হোৱা ভূমি প্ৰদূষণ, পানী প্ৰদূষণ, এনেকুৱা ধৰণৰ। ঠিক আছে, তাৰপিছত চোৱা 12 নম্বৰ, পৰিৱেশৰ আঞ্চলিক সমস্যাৰ 2টা উদাহৰণ দিয়া। এনচাৰ হ'ব চোৱা পৰিৱেশৰ আঞ্চলিক সমস্যাৰ 2টা উদাহৰণ হ'ল, প্ৰথমটো হৈছে চোৱা অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ বানপানী আৰু গৰাখহনীয়াৰ সমস্যা। তাৰপিছত 6 নম্বৰ চোৱা কোনো এক বৃহৎ ঔদ্যোগিক অঞ্চলৰ বায়ু বা পানী প্ৰদূষণ সমস্যা। একেবাৰে ইজি হয় তোমালোকৰ কাৰণে। মই পইণ্ট ৱাইজ লিখি দিছোঁ। পইণ্ট ৱাইজ লিখিলে এটা কি ইজি হয়, তোমালোকৰ এক্সামিনাৰে যদি দেখে তেনেহ'লে তোমালোকে শ্বৰ্টকৈ লিখাৰ পিছতো তোমালোকে ফুল মাৰ্ক পোৱা, কিয়নো তোমালোকে পইণ্ট ৱাইজ লিখিছা। যিটো মূল পইণ্ট হয় সেইটো তোমালোকে এনচাৰটোত লিখিছা, সেইকাৰণে। চ' তোমালোকে চেষ্টা কৰিবা পইণ্ট হিচাপে লিখিবৰ কাৰণে। তাৰপিছত চোৱা 13 নম্বৰ, কোনবোৰ সমস্যাক গোলকীয় পৰিৱেশৰ সমস্যা বুলি কোৱা হয় লিখা। এনচাৰ হ'ব চোৱা যিবোৰ পাৰিৱেশিক সমস্যাই কোনো নিৰ্দিষ্ট দেশ বা অঞ্চলত সীমাবদ্ধ নাথাকি সমগ্ৰ পৃথিৱীৰ ওপৰত প্ৰভাৱ পেলায় তাকে গোলকীয় পৰিৱেশৰ সমস্যা বোলে। যেনে গোলকীয় উত্তাপ বৃদ্ধি, অজন স্তৰৰ অৱক্ষয় আৰু এচিড বৰষুণ। তাৰমানে কি হয়, যিকেইটা নেকি বহুত এনেকুৱা ধৰণৰ সমস্যা যিকেইটা নেকি গোটেই পৃথিৱীজুৰি হৈ আছে, তেনেকুৱা ধৰণৰ সমস্যা গোলকীয় সমস্যা বুলি কোৱা হয়। ঠিক আছে, তাৰপিছত চোৱা 14 নম্বৰ, পৰিৱেশৰ প্ৰধান সমস্যাসমূহ উল্লেখ কৰা। ইয়াত চোৱা পৰিৱেশৰ প্ৰধান সমস্যাসমূহ কি হয় চোৱা। প্ৰথমতে হৈছে প্ৰদূষণ, তাৰপিছত গোলকীয় উত্তাপ বৃদ্ধি, তাৰপিছত বন ধ্বংস, তাৰপিছত মৰুকৰণ, তাৰপিছত
জীৱ বৈচিত্ৰ্য হ্ৰাস, তাৰপিছত সাগৰ পৃষ্ঠৰ উত্থান। একেবাৰে শ্বৰ্টকৈ লিখি দিছোঁ, বাছ মেইন পইণ্ট যিকেইটা আছে সেইকেইটা মই লিখি দিছোঁ। তোমালোকে এনেকৈ লিখিলেই মাৰ্ক পাই যাবা, ঠিক আছে, কিয়নো মেইন মাৰ্কেই হৈছে মেইন পইণ্টকেইটাই হৈছে তোমালোকৰ কাৰণে মাৰ্ক, ঠিক আছে। তাৰপিছত চব 15 নম্বৰ, প্ৰদূষণৰ অৰ্থ লিখা। এনচাৰ হ'ব আমাৰ চাৰিওফালৰ বায়ু, পানী বা মাটি অনিষ্টকাৰী পদাৰ্থৰ দ্বাৰা দূষিত হোৱাকে পৰিৱেশ প্ৰদূষণ বোলে। ইয়াৰ ফলত জীৱ জগতৰ ক্ষতি হয়। তাৰপিছত 16 নম্বৰ, পানী প্ৰদূষণ কি আৰু কেনেকৈ হয় লিখা। এনচাৰ হ'ব পানীৰ লগত ক্ষতিকাৰক পদাৰ্থ মিহলি হৈ ই ব্যৱহাৰৰ অনুপযোগী হোৱাৰ বাবেই পানী প্ৰদূষণ হয়, ঠিক আছে। তাৰপিছত কাৰণসমূহ চোৱা, কল কাৰখানা আৰু নগৰৰ আৱৰ্জনা পানীত পেলালে পানী প্ৰদূষণ হয়। তাৰপিছত দ্বিতীয়তে কৃষিত ৰাসায়নিক সাৰ আৰু কীটনাশক ব্যৱহাৰ কৰিলে পানী প্ৰদূষণ হয়। তৃতীয়তে পানীত তেল বা বিষাক্ত দ্ৰব্য মিহলি হ'লে পানী প্ৰদূষণ হয়, ঠিক আছে। তাৰপিছত চোৱা, মাটি প্ৰদূষণৰ বিষয়ে এটি চমু টোকা লিখা। এনচাৰ হ'ব চোৱা, মাটি প্ৰদূষণ কেতিয়া হয়? মাটিৰ লগত ক্ষতিকাৰক ৰাসায়নিক বা আৱৰ্জনা মিহলি হৈ ইয়াৰ উৰ্বৰতা আৰু গুণাগুণ নষ্ট হোৱাই হৈছে মাটি প্ৰদূষণ, ঠিক আছে। তাৰপিছত চোৱা, কাৰক কি কি হ'ব? ৰাসায়নিক সাৰ আৰু কীটনাশকৰ ব্যৱহাৰ, তাৰপিছত প্লাষ্টিক বা ঔদ্যোগিক আৱৰ্জনা। মানুহে কি কৰে, যেতিয়া নেকি খেতি বাতিত কি কৰে, মানুহে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰে, লগতে কীটনাশক ব্যৱহাৰ কৰে। তাৰ ফলত কি হয়? মাটিৰ গুণাগুণ কমি যায়। তাৰ ফলত কি হয়? মাটিৰ প্ৰদূষণ হয়। লগতে প্লাষ্টিক আৰু ঔদ্যোগিক আৱৰ্জনা। তাৰপিছত চোৱা, ফলাফল কি হৈছে ইয়াৰ ফলত? ই খেতিৰ ক্ষতি কৰে আৰু স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়। তাৰপিছত চোৱা, 18 নম্বৰ কুৱেশ্যন, বায়ু কেনেকৈ প্ৰদূষিত হয় লিখা। এনচাৰ হ'ব প্ৰাকৃতিক বা মানৱসৃষ্ট কাৰণত বায়ুমণ্ডলত ক্ষতিকাৰক উপাদান মিহলি হৈ বায়ুৰ গুণাগুণ নষ্ট হোৱাকে বায়ু প্ৰদূষণ বোলে। ইয়াত যদিও এইটো কুৱেশ্যনত তোমালোকক সোধা নাই যে বায়ু প্ৰদূষণ কাক বোলে, তথাপিও মই তোমালোকৰ কাৰণে এইটো দি দিছোঁ। তোমালোকে যদি পাৰে ইয়াৰ এইটো লিখি ল'বা, কিন্তু তোমালোকে এক্সামত লিখোঁতে তোমালোকে কুৱেশ্যনটো পঢ়িয়ে এনচাৰটো লিখিবৰ কাৰণে চেষ্টা কৰিবা। মই ইয়াত অলপ বেছিকৈ লিখি দিছোঁ এইটো, কিয়নো তোমালোকে যদি প্ৰথমতে এইটো গম পোৱা যে বায়ু প্ৰদূষণ কাক বোলে, তেনেহ'লে বায়ু প্ৰদূষণৰ কাৰণসমূহ তোমালোকে নিজে চেষ্টা কৰিলেও লিখিব পাৰিবা। সেইকাৰণে মই অলপ ভালকৈ লিখি দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ, যাতে তোমালোকে বেছি ভালকৈ বুজি পোৱা। তাৰপিছত চোৱা, বায়ু প্ৰদূষণৰ কাৰকসমূহ। এক্সামত আহিলে তোমালোকে অকল এইটো লিখিলেই হৈ যাব, বায়ু প্ৰদূষণৰ কাৰকসমূহ কি কি হয়। প্ৰথমতে চোৱা, প্ৰাকৃতিক কাৰক কোনকেইটা হয়? যিকেইটা নেকি মানুহে সৃষ্টি নকৰে, প্ৰাকৃতিকভাৱে নিজে হয়, যেনেকৈ আগ্নেয়গিৰি উদগীৰণ আৰু বনজুইৰ পৰা ওলোৱা ধোঁৱা। তাৰপিছত চোৱা, মানৱসৃষ্ট, এইটো হ'ব কল কাৰখানা, যান বাহনৰ ধোঁৱা আৰু ইন্ধনৰ দহন। তাৰপিছত চোৱা, 19 নম্বৰ, মৰুভূমি কাক বোলে? মৰুকৰণৰ সংজ্ঞা দিয়া। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, মাৰ্ক কৰি ৰাখিবা। এনচাৰ হ'ব চোৱা, মৰুভূমি যিবোৰ অঞ্চলত বৰষুণ অতি কম আৰু পৰিৱেশ অত্যন্ত শুকান হোৱা বাবে গছ গছনি প্ৰায় নাথাকে তাক মৰুভূমি বোলে, আৰু য'ত নেকি বৰষুণ বহুত পৰিমাণে কম হয়, ঠিক আছে। তাৰপিছত চোৱা, মৰুকৰণ কি হ'ব? যি প্ৰক্ৰিয়াৰ দ্বাৰা উৰ্বৰ বা উৎপাদনক্ষম ভূমি ক্ৰমান্বয়ে শুকান হৈ মৰুভূমিলৈ ৰূপান্তৰিত হয়, তাকেই মৰুকৰণ বোলে। সহজ অৰ্থত কি হ'ব? মাটিৰ উৰ্বৰতা কমি যায়, মাটিৰ যিটো উৎপাদন ক্ষমতা হয় সেইটো কমি যায়। তাৰপিছত চোৱা, 20 নম্বৰ কুৱেশ্যন, মৰুকৰণৰ কাৰণ দৰ্শোৱা। এনচাৰ হ'ব চোৱা, মৰুকৰণৰ প্ৰধান কাৰণসমূহ হ'ল, প্ৰথমটো হৈছে প্ৰাকৃতিক কাৰণ কি হ'ব? চোৱা, দীৰ্ঘদিনীয়া খৰাং বতৰ আৰু গোলকীয় উত্তাপ বৃদ্ধি। তাৰপিছত বন ধ্বংস, এইটো বহুত ডাঙৰ কাৰক হয়। বন ধ্বংসৰ ফলত কি হৈ আছে? মৰুকৰণ হৈ আছে। গছ কটাৰ ফলত মাটি শুকাই যোৱা, ঠিক আছে। আৰু মেইন কাৰণ হৈছে বৰষুণ নোহোৱাৰ মেইন কাৰণেই হৈছে বনাঞ্চল ধ্বংস কৰা, যাৰ ফলত বৰষুণ নহয় আৰু মাটি মৰুভূমিলৈ ৰূপান্তৰিত হয়। তাৰপিছত চোৱা, অত্যাধিক পশুচাৰণ, ঘাঁহ বন তহিলং হোৱাৰ ফলত মাটিৰ উৰ্বৰতা হ্ৰাস পায়। তাৰপিছত ভুল কৃষি পদ্ধতি, মাটিৰ গুণাগুণ নষ্ট কৰা অবৈজ্ঞানিক খেতি। তাৰপিছত জনসংখ্যা বৃদ্ধি, ভূমিৰ ওপৰত অতিৰিক্ত চাপ। তাৰপিছত চোৱা, 21 নম্বৰ কুৱেশ্যন দিয়া আছে, মৰুকৰণৰ সমস্যা সমাধান সম্ভৱনে? এইটো তোমালোকক কুৱেশ্যন সুধিছে যে মৰুকৰণৰ যিটো সমস্যা আছে এইটো গ্ল'বেলি সমস্যা হয়, তাৰমানে গোটেই পৃথিৱীজুৰি এই সমস্যাটো দেখা দিছে। এই সমস্যাটো নাইকিয়া কৰাটো সম্ভৱ হয় নে নাই সেইটো লিখিছে। এনচাৰ হ'ব হয়, মৰুকৰণ সমস্যাৰ সমাধান সম্ভৱ। ইয়াৰ বাবে প্ৰয়োজনীয় পদক্ষেপবোৰ হ'ল, আমি এইটো সমস্যাৰ পৰা হাত সাৰিবৰ কাৰণে কি প্ৰয়োজনীয় পদক্ষেপ ল'ব পাৰোঁ সেইবোৰ চোৱা। প্ৰথম হৈছে বননীকৰণ, ব্যাপক হাৰত গছপুলি ৰোপণ কৰা। যিটো কাৰণত নেকি মৰুভূমি হয় সেইটো কাৰণেই আমি কি কৰিব লাগিব? সেইটো কাৰণ আমি এভইড কৰিব লাগিব, যেনেকৈ বনাঞ্চল ধ্বংস কৰা। বনাঞ্চল ধ্বংস নকৰি আমি নিজে গছ গছনি
কি কৰিব পাৰোঁ গছপুলি ৰোপণ কৰিব পাৰোঁ তাৰপিছত চোৱা পশুচাৰৰ নিয়ন্ত্ৰণ এইটো হ'ব নিৰ্দিষ্ট পৰিসীমাৰ ভিতৰত পশু চৰোৱা তাৰপিছত সঠিক কৃষি পদ্ধতি বৈজ্ঞানিক আৰু বনক্ষম পদ্ধতিৰ খেতি কৰা তাৰপিছত জল সংৰক্ষণ জলসিঞ্চনৰ সঠিক ব্যৱহাৰ আৰু পানী সংৰক্ষণ কৰা তাৰপিছত জনসজাগতা এইটো হ'ব সমস্যাৰ বিৰুদ্ধে ৰাইজক সজাগ কৰা তাৰপিছত চোৱা 22 নম্বৰ গোলকীয় উত্তাপ বৃদ্ধি কি ইয়াৰ কাৰকবোৰ উল্লেখ কৰা এনসাৰ হ'ব বায়ুমণ্ডলত সেউজগৃহ গেছৰ কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি হোৱাৰ ফলত পৃথিৱীৰ গড় উচ্চতা বাঢ়ি যোৱাকে গোলকীয় উত্তাপ বৃদ্ধি বোলে ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় মাৰ্ক কৰি ৰাখিবা তাৰপিছত চোৱা ইয়াৰ প্ৰধান কাৰকসমূহ কি হয় প্ৰথমটো হৈছে ইন্ধনৰ দহন যান বাহন আৰু কল কাৰখানাৰ পৰা ওলোৱা ধোঁৱা তাৰপিছত বন ধ্বংস গছ গছনি কটাৰ ফলত বায়ুমণ্ডল কাৰ্বন ডাই অক্সাইড বৃদ্ধি পায় সেউজগৃহ গেছ মিথেন আৰু CFC গেছৰ অধিক ব্যৱহাৰ সো এই কুৱেশ্যনটোত চোৱা এটা তোমালোকক কথা কৈ দিওঁ মই প্ৰথমতে কুৱেশ্যনত সুধিছে চোৱা গোলকীয় উত্তাপ বৃদ্ধি কি ইয়াৰ কাৰকবোৰ উল্লেখ কৰা ইয়াত কাৰক সুধিছে কোনকেইটা কাৰকৰ কাৰণে গোলকীয় উত্তাপ বৃদ্ধি হয় আৰু যদি তোমালোকৰ এইটো কুৱেশ্যন সোধে যে তোমালোকে গোলকীয় উত্তাপ বৃদ্ধিৰ পৰা কেনেকৈ ৰক্ষা পাব পাৰি আমি গোলকীয় উত্তাপ বৃদ্ধিটো কেনেকৈ আমি গোলকীয় উত্তাপ বৃদ্ধি হোৱাটো আমি কেনেকৈ বচাব পাৰি এটোৰ পৰা আমি কেনেকৈ হাত খাৰিব পাৰি হেকিটা যদি তোমালোকক কুৱেশ্যন সোধে তেনেহলে তোমালোকে এইকিটা যিকিটা কাৰক আছে ইয়াৰ কাৰকবোৰ উল্লেখ কৰা এই কাৰককিটা উল্টাকে লিখি দিবা যে এইটো কাৰণৰ কাৰণে যেনেকৈ ধৰি লোৱা গছ গছনি কাটাৰ ফলত কি হৈ আছে মোৰ গোলকীয় উত্তাপ বৃদ্ধি হৈ আছে সো এইটো উল্টাটো লিখি দিবা যে গছ গছনি ৰোপণ কৰিলে আমি গোলকীয় উত্তাপ নিয়ন্ত্ৰণ কৰিব পাৰো ঠিক আছে তাৰ পিছত চোৱা 23 নম্বৰ কুৱেশ্যন গোলকীয় উত্তাপ বৃদ্ধিয়ে কি ধৰণৰ সমস্যা সৃষ্টি কৰিব পাৰে এনসাৰ হ'ব চোৱা গোলকীয় উত্তাপ বৃদ্ধিৰ প্ৰভাৱসমূহ হ'ল প্ৰথমটো হৈছে বৰফ গলা বহুত ডাঙৰ সমস্যা এইটো হয় মেৰু অঞ্চলৰ বৰফ গলি সাগৰৰ পানীৰ স্তৰ বৃদ্ধি পাব লগতে বানপানী আৰু খৰাং বায়ু জলবায়ুৰ পৰিৱৰ্তন আৰু প্ৰাকৃতিক দুৰ্যোগ বাঢ়িব তাৰ পিছত চোৱা প্ৰাণী উদ্ভিদৰ বিলুপ্তি বাসস্থান ধ্বংস হোৱাৰ বাবে জৈৱ বৈচিত্ৰ্য হ্ৰাস পাব তাৰ পিছত স্বাস্থ্য হানি অত্যাধিক গৰম আৰু নতুন ৰোগৰ প্ৰাদুৰ্ভাৱ হ'ব তাৰপিছত কৃষিৰ ক্ষতি শস্য উৎপাদন কমি খাদ্য সংকটৰ সৃষ্টি হ'ব তাৰপিছত চোৱা নেক্সট কুৱেশ্যন গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰাৰ উপায় কি এটো চোৱা কি হ'ব গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰিবলৈ আমি অধিক পৰিমাণে গছ গছনি ৰোপণ কৰিব লাগে প্ৰথমটো কি হয় প্ৰথমটো হৈছে গছ গছনি ৰোপণ কৰিব লাগিব ঠিক আছে তোমালোকে এটো 1 নম্বৰ পইণ্ট লিখিব পাৰা 2 নম্বৰ চোৱা বনাঞ্চল ধ্বংস কাৰ্য বন্ধ কৰিব লাগিব এটো তোমালোকে 2 নম্বৰ লিখিব পাৰা তাৰপিছত চোৱা থাৰ্ড চোৱা কয়লা বা পেট্ৰলৰ দৰে ইন্ধনৰ খলনি সৌৰ শক্তিৰ দৰে বিকল্প শক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰা উচিত এটো তোমালোকে ফৰ্থ লিখিব পাৰা ইয়াৰ উপৰি বিদ্যুতৰ অপচয় কমোৱা এনেকৈ তোমালোকে ইয়াৰ পৰা প্ৰত্যেকটো লাইনে তোমালোকে পইণ্ট কৰি লিখিবৰ কাৰণে চেষ্টা কৰিবা মই পইণ্ট কৰি দিয়া নাই যদি তোমালোকে পইণ্ট ওয়াইজ লিখিবৰ কাৰণে চেষ্টা কৰিবা প্ৰত্যেকটো লাইনে এটা এটাকে নিৰ্দিষ্ট পইণ্ট হ'ব তোমালোকে এইকেইটা এক্সট্ৰাকে লিখিলে বেছি ভাল হ'ব তোমালোকৰ মাৰ্ক কাটিব নোৱাৰে ঠিক আছে ব্যক্তিগত বাহনৰ খলনি ৰাজহুৱা পৰিবেশন ব্যৱহাৰ কৰা আৰু প্লাষ্টিক বৰ্জনৰ জৰিয়তে আমি এই সমস্যাৰ সমাধান সহায় কৰিব পাৰোঁ তাৰপিছত চোৱা 25 নম্বৰ তোমাৰ নিজৰ ঠাইখনত পৰিবেশৰ কিবা সমস্যা আছে নে যদি আছে তাৰ কাৰণ ব্যাখ্যা কৰা আৰু সমাধানৰ উপায় চিন্তা কৰি লিখা এনসাৰ হ'ব চোৱা মোৰ অঞ্চলৰ প্ৰধান পৰিবেশৰ সমস্যা হ'ল প্লাষ্টিক আৱৰ্জনা আৰু নলা নৰ্দমাৰ পানী প্ৰদূষণ মানুহে প্লাষ্টিকৰ বটল আৰু মোনা য'ত ত'ত পেলোৱাৰ ফলত নলাবোৰ বন্ধ হৈ পৰে আৰু পৰিবেশৰ লেতেৰা হয় এই সমস্যা সমাধানৰ বাবে আমি প্লাষ্টিকৰ খলনি কাপোৰৰ মোনা ব্যৱহাৰ কৰা উচিত লগতে জাবৰ জোথৰ নিৰ্দিষ্ট ঠাইত পেলোৱা অধিক গছপুলি ৰোপণ কৰি আমি নিজৰ ঠাইখন পৰিষ্কাৰ কৰি ৰাখিব পাৰোঁ তাৰপিছত চোৱা তোমালোকৰ মই ভিডিঅ'ৰ প্ৰথমতে কৈছিল যে কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ যেটা তোমালোকৰ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয় MCQ কুৱেশ্যন আনসাৰ হিকিটা মই ভিডিঅ'ৰ শেষৰ পিনে আলোচনা কৰিম সো চোৱা প্ৰথমটো কি হয় 1 নম্বৰ MCQ কুৱেশ্যন চোৱা পৃথিৱীৰ স্থলমণ্ডলে ভূপৃষ্ঠৰ প্ৰায় কিমান শতাংশ আগুৰি আছে এটো হ'ব চোৱা শুদ্ধ অপচন কোনটো হ'ব চোৱা আনসাৰ হ'ব 29% মই তোমালোকৰ প্ৰথম কুৱেশ্যনতে কৈছিল যে এটো তোমালোকৰ MCQ কুৱেশ্যন আহিব পাৰে হয়নে তাৰপিছত চোৱা 2 নম্বৰ বায়ুমণ্ডলত স্বাভাৱিক অৱস্থাৰ কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ কিমান ইয়াৰ পৰা চোৱা শুদ্ধ অপচন কোনটো হ'ব 0.035% তাৰপিছত চোৱা 3 নম্বৰ 1991 চনত ফিলিপিনছৰ কোনটো আগ্নেয়গিৰি উদ্গিৰণে বায়ু প্ৰদূষণ ঘটাইছিল ইয়াৰ পৰা চোৱা শুদ্ধ অপচনটো হ'ব মাউণ্ট পিনাটুব তাৰপিছত চোৱা 4 নম্বৰ তলৰ কোনটো পৰিবেশৰ এক গোলকীয় সমস্যা
ইয়াৰ পৰা শুদ্ধ অপশ্যনটো হ'ব গোলকীয় উত্তাপ বৃদ্ধি। মৰুকৰণৰ ৰোধৰ বাবে 1977 চনত ৰাষ্ট্ৰসংঘৰ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? এইটো হ'ব শুদ্ধ অপশ্যন হ'ব চোৱা নাইৰোবিত। ঠিক আছে, তাৰপিছত চোৱা 6 নম্বৰ, বায়ুমণ্ডলত সেউজগৃহ গেছৰ পৰিমাণ বৃদ্ধি হোৱাৰ প্ৰধান কাৰকসমূহ কি কি? এনচাৰ হ'ব চোৱা জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ বৃদ্ধি। মই তোমালোকক অপশ্যনকেইটা কৈ দিয়া নাই, বাছ যিটো শুদ্ধ অপশ্যন হ'ব সেইটো তোমালোকৰ কাৰণে কৈ দিছোঁ যাতে ভিডিঅ'টো বেছি দীঘল হৈ নাযায়। ঠিক আছে, তাৰপিছত চোৱা 7 নম্বৰ, তলৰ কোনটো গেছ এচিড বৰষুণৰ সৃষ্টিৰ বাবে প্ৰধানকৈ দায়ী? এটি ইম্পৰ্টেণ্ট হয়, মাৰ্ক কৰি ৰাখিবা। এনচাৰ হ'ব চোৱা ছালফাৰ ডাই অক্সাইড। তাৰপিছত 8 নম্বৰ চোৱা পৃথিৱীৰ স্থলভাগৰ কিমান শতাংশ ভূমি বৰ্তমান মৰুকৰণৰ প্ৰক্ৰিয়াৰ কবলত পৰিছে? ইয়াৰ পৰা হ'ব চোৱা শুদ্ধ অপশ্যনটো হ'ব 35%। সো ষ্টুডেণ্টছ, তোমালোকৰ এইটো চেপ্টাৰৰ সকলো প্ৰশ্ন উত্তৰবোৰ ইয়াতে শেষ হৈছে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। মই তোমালোকৰ কাৰণে যিমান পাৰোঁ সিমান শ্বৰ্টকৈ সিমান ইজিকৈ দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ যাতে তোমালোকৰ বাবে ইজি হয়, তোমালোকে সহজতে প্ৰশ্ন উত্তৰকেইটা শিকিব পাৰা। চ' যদি ভিডিঅ'টো তোমালোকৰ কাৰণে হেল্পফুল হৈছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু লগতে ষ্টুডেণ্টছ, তোমালোকে এইটো চেনেলৰ প্লেলিষ্টটো ভিজিট কৰিব পাৰা। তাত সকলো চেপ্টাৰৰ সকলো কিতাপৰ প্ৰশ্ন উত্তৰবোৰ চিৰিয়েলকৈ দিয়া আছে, তোমালোকে তাৰ পৰা চাব পাৰিবা। ভিডিঅ'টো লাষ্টলৈকে দেখাৰ বাবে ধন্যবাদ।